ধুবুৰীত উপস্থিত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন লোকসভা নিৰ্বাচনৰ ভোট গণনা প্ৰশিক্ষণ দিয়ে কাউণ্টিং এজেণ্টক। ধুবুৰী লোকসভা সমষ্টিৰ ভোট গণনা ধুবুৰী বিলাসীপাৰা হাতশিঙিবাৰী সৃজনগ্ৰাম বৰপেটা গোৱালপাৰাত অনুষ্ঠিত হ'ব। ধুবুৰীত উপস্থিত হৈ চৰকাৰক তীব্ৰ সমালোচনা ৰকিবুল হুছেইনৰ। ৰাজ্যত দুৰ্যোগ ব্যৱস্থাপনা বিভাগ ব্যৰ্থ হৈছে। ৰাইজ বিদ্যুৎ পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে ৰাইজক। চৰকাৰে ধাৰ লোৱা সম্পৰ্কেও সমালোচনা ৰকিবুল হুছেইনৰ। ধুবুৰীৰ ৰাজীৱ ভৱনত কাউণ্টিং এজেণ্টৰ প্ৰশিক্ষণ সমাপ্ত কৰি উপস্থিত হয় অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি পাচু গোপাল চক্ৰৱৰ্তীৰ বাসগৃহত। সাহিত্যিকগৰাকীৰ ঘৰত উপস্থিত হৈ সাহিত্যিকগৰাকীৰ স্বাস্থ্যৰ বুজ লয় ৰকিবুল হুছেইনে। সাহিত্যিকগৰাকীৰ আমি অসমীয়া কেতিয়াৰ পৰা হলো নামৰ কিতাপখন ইংৰাজীত অনুবাদ কৰাৰ দায়িত্ব দিয়ে। কাউণ্টিং এজেণ্টসকলে কৰিবলগীয়া কি কি কাম আছে এইখিনি বিষয়ে আমি আলোচনা কৰিবৰ কাৰণে আহিলো। ধুবুৰী লোকসভা সমষ্টিত ভাৰতবৰ্ষৰ ভিতৰতে কমিউনিকেশ্যনৰ ক্ষেত্ৰত অতি জটিল আৰু বেয়া, আৰু আপোনাৰ প্ৰায় ২৭ লাখ মানুহ, ৫০ লাখ পপুলেশ্যন। ইয়াত ৬টা স্থানত আপোনাৰ কাউণ্টিং হ'ব। ৩টা সমষ্টি হ'ব ধুবুৰীত, 2টা সমষ্টি হ'ব বিলাসীপাৰাত, 1টা সমষ্টি হ'ব সৃজনগ্ৰাম ভয়াপুৰীত, 2টা সমষ্টি হ'ব আপোনাৰ গোৱালপাৰা জিলাত, 2টা সমষ্টি হ'ব আপোনাৰ বৰপেটাত, আৰু 1টা হ'ব মানকাছাৰত। গতিকে এই বিশাল সমষ্টিটোৰ কাউণ্টিং এজেণ্টসকলক দেখা কৰিবৰ কাৰণে মই আজি প্ৰথমে ধুবুৰীলৈ আহিলো। ধুবুৰী আজি জিলা কংগ্ৰেছ অফিচত আমি আমাৰ কাউণ্টিং এজেণ্টসকলক কি কৰিব লাগিব সেই কৰ্তব্যৰ বিষয়ে অৱগত কৰালো। এই সমষ্টিকেইটাত আমাৰ গোলোকগঞ্জ সমষ্টি, ধুবুৰী বিধানসভা সমষ্টি আৰু আমাৰ গৌৰীপুৰ বিধানসভা সমষ্টি আমাৰ ইয়াত আলোচনা হ'ল। ইয়াৰ আলোচনাৰ পিছতে এতিয়া আমি বিলাসীপাৰালৈ যাম। বিলাসীপাৰাত বীৰ সিং জোৰোৱা আৰু বিলাসীপাৰা সমষ্টিৰ আমাৰ কাউণ্টিং এজেণ্টসকলক লগ কৰিম। তাৰপিছতে আজিয়েই আমি গোৱালপাৰালৈ যাম। গোৱালপাৰা পূব সমষ্টি আৰু জলেশ্বৰ সমষ্টিৰ আমি কাউণ্টিং এজেণ্টসকলক লগ কৰিম। তাৰপিছত অহাকালি আমি মানকাছাৰলৈ যাম। আপোনালোকে জানে যে মানকাছাৰ বহুত ৰাস্তা ঘাট বেয়া, মেঘালয় গৈ যাব লাগে। গতিকে আমি সেই দিনটোত অকল মানকাছাৰ জিলাৰ বা আমাৰ কাউণ্টিং এজেণ্টসকলক লগ কৰিম। তাৰ পিছৰ দিনা আমি সৃজনগ্ৰাম আৰু বৰপেটাৰ 2টা সমষ্টি আছে। এই 2টা সমষ্টিত বৰপেটাত আমি মন্দিয়া আৰু চেগা সমষ্টিত আমি লগ পাম, আৰু আমি সম্পূৰ্ণভাৱে কাউণ্টিং এজেণ্টসকলে যাতে আমাৰ কাম কৰে ভালকৈ, কেনেকৈ কৰিব লাগিব, সেই নিয়মসমূহ পালন কৰাৰ 17C পাইছে নে নাই সেই বিষয়ে সকলো আলোচনা কৰাৰ কাৰণে আজি ধুবুৰী জিলাত আহি উপস্থিত হৈছো। যি আপোনালোকে নিৰ্বাচন হৈ গ'ল, আমাৰ ক'বলৈ এইখিনি আমি ক'লো বিৰোধী পক্ষৰ আমাৰ বিৰোধী পক্ষসকল তেওঁলোকক ক'লে আজিৰ দিনটোত পিছত 4 তাৰিখে ৰিজাল্ট দিব। নিউজ ডেস্ক ৰিপোৰ্ট, নিয়মীয়া খবৰ।